আজিৰ ভিডিঅ'ত মই 2 নং প্ৰশ্নৰ 5, 6 আৰু 7ৰ অংককেইটা মই আলোচনা কৰিম। আৰু যদি কোনোবাই মোৰ চেনেলটোত নতুনকৈ আহিছা তেনেহ'লে মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবা, লাইক কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। সো এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। সো ছাত্ৰ-ছাত্ৰীসকল 5 নম্বৰ অংকটোত আছে 3√5 - 4√3 হোল স্কোয়াৰ। সিদিনা মই সূত্ৰৰে আলোচনা কৰিছিলোঁ। a plus b হোল স্কোয়াৰ ইকুয়াল টু a স্কোয়াৰ প্লাছ টুৱাইছ ab প্লাছ b স্কোয়াৰ। এইটো আমাৰ কি আছিল? প্লাছৰ টু আছিল। আৰু আজি কি দি আছে? ইয়াত -2 দি আছে। সো -2 কি হ'ব? a - b হোল স্কোয়াৰ ইকুয়াল টু কি হ'ব? a স্কোয়াৰ মাইনাছ টুৱাইছ ab প্লাছ b স্কোয়াৰ। এই সূত্ৰটো মতে আমাৰ 5 নম্বৰ অংকটো সলিউশন কৰিব লাগিব। সো ইয়াত a মানে হৈছে আমি ইয়াত a এর মান a ইকুয়াল আমি 3√5 ধৰি লম আৰু b ইকুয়াল আমি 4√3 ধৰি লম। So a minus b whole square equal to কি হয়? a square minus twice ab plus b square. So ইয়াত আমি এই সূত্র মতে বহুৱাম। So a square মানে কি আছিল? আমি এর মান কি ধৰিছো? 3√5 স্কয়ার। তাৰপিছত কি আছে সূত্ৰত? মাইনাস আছে, -2 আছে, 2ab 2 into a মানে আছে 3√5 into b মানে আছে 4√3 প্লাস কি আছে b স্কয়ার। b স্কয়ার মানে কি হ'ব? b স্কয়ার মানে আছে 4 মই ইয়াত লিখি দিছো 4√3 স্কয়ার। সো আমি যদি 3 স্কয়ার কৰো, 3 স্কয়ার কৰিলে কি হ'ব? 3 into 3 আমাৰ কি হ'ব? 9 আৰু 5ক যদি স্কয়ার কৰো তেনেহলে কি হ'ব? √5ক যদি স্কয়ার কৰা হয় তেনেহলে √5 into √5 আমি সংখ্যাটো পাওঁ। এদিন আলোচনা কৰা হৈছিল। সো 5 এতিয়া 9 আৰু 5 আমি মাল্টিপল কৰিলে কি হ'ব? 45। সো ইয়াত আমাৰ 45 বহুৱাব লাগিব। তাৰপিছত মাইনাস আছে, মাইনাস এতিয়া আমাৰ 3 ৰে ইয়াত আমাৰ √5 আছে আৰু √3 আছে। তো ৰুটৰ বাহিৰৰ সংখ্যাৰে বাহিৰৰ সংখ্যাক পূৰণ কৰিব লাগিব। তো 3 into 4 প্ৰথমে পূৰণ কৰি লওঁগা। প্ৰথমে 3 into 4 কি হ'ব? 12 আৰু এতিয়া √5 আৰু √3 পূৰণ কৰা। তো √5 into √3 ইকুয়াল টু কি হ'ব? 15 √15। তো আকৌ 12ৰে আমাৰ কি কৰিব লাগিব? 2 পূৰণ কৰিব লাগিব। তো 12 into 2 কি হ'ব? 24। তো 24 √15। তাৰপিছত কি আছে? প্লাস আছে, প্লাস আমি যদি 4ক স্কয়ার কৰো তো 4 into 4 কি হ'ব? 16 আৰু 3 √3 স্কয়ার কৰিলে আমি 3 এ পাও। তো ইয়াৰ লগত আমি 3 পূৰণ কৰিম। তো এতিয়া 16 আৰু 3 পূৰণ কৰিলে কি হ'ব? 3 6 18 8 হাতে 1 3 গুণ 3 একে 4 48। সো এতিয়া আমি 48 আৰু 45 প্লাস কৰিব লাগিব। যেহেতু আমাৰ ইয়াতো প্লাস আছে, ইয়াতো প্লাস আছে। সো এই দুটো প্লাস কৰিলে আমাৰ কি হ'ব? যদি প্লাস কৰো 48 আৰু 45 8 আৰু 5 প্লাস কৰিলে হয় 13 13 এ 3 4 4 8 9 93 minus 24 √15 এইটো হল আমাৰ 5 নম্বৰ সলিউশন। সো 6 নম্বৰ যেটো অঙ্ক আছে এই অঙ্কটো আমাৰ কোনো সূত্ৰতে নপৰে।
সো আমি এই দুটা পদৰে যেহেতু এই দুটা পদৰ লগত পূৰণ হৈ আছে সো আমি এই দুটা পদৰে এই দুটা পদক কি কৰিম পূৰণ কৰিম সো পূৰণ কৰিলে কি হ'ব চোৱা √7 ৰে আমি এই দুটা পদক পূৰণ কৰিম তো √3 মাইনাছ √7 ইয়াত কি আছে -6 -6 ৰে আমি এই দুটা পদক পূৰণ কৰিম -√7 সো পূৰণ কৰিলে কি হ'ব √7 ইনটু √3 তাৰপিছত ইয়াত প্লাস আছে ইয়াত মাইনাস আছে প্লাসে মাইনাসে আমাৰ কি হ'ব -√7 ইনটু √7 তাৰপিছত ইয়াত কি আছে মাইনাস আছে ইয়াত প্লাস আছে তো প্লাস ইনটু মাইনাস মাইনাস হয় তো 6 ইনটু √3 ইয়াত মাইনাস আৰু ইয়াত মাইনাস আছে মাইনাস মাইনাস কি হয় প্লাস হয় সো 6 ইনটু √7 তো √7 আৰু √3 পূৰণ কৰিলে কি হ'ব √21 তাৰপিছত ইয়াত কি আছে মাইনাস √7 ইনটু √7 পূৰণ কৰিলে কি হয় আমাৰ সংখ্যাটোই হ'ব তাৰপিছত ইয়াত মাইনাস আছে মাইনাস 6 ৰে আমি যদি √3 পূৰণ কৰোঁ তেনেহ'লে হ'ব 6 √3 তাৰপিছত আমাৰ প্লাস আছে প্লাস 6 ৰে যদি √7 পূৰণ কৰোঁ আমাৰ কি হ'ব 6 √7 সো এইটোই আমাৰ সো এইটোই হল আমাৰ 6 নম্বৰ অংকটোৰ সলিউশন সো ছাত্ৰ ছাত্ৰীসকল 7 নম্বৰ অংকটো আৰু 6 নম্বৰ অংকটো প্ৰায় সেমেই ইয়াত আমাৰ মাইনাস আছিল আৰু ইয়াত আমাৰ কি আছে প্লাস আছে সেম নিয়ম মতে আমি সলিউশন কৰিম সো ইয়াত 2 প্লাস √6 আৰু 4 প্লাস √6 এই দুটা পদৰে এই দুটা পদক আমি কি কৰিম পূৰণ কৰিব লাগিব সো প্ৰথমে 2 ৰে আমি 4 প্লাস √6 পূৰণ কৰোঁ তাৰ পিছত প্লাস আছে প্লাস √6 ৰে আমি 4 প্লাস √6ক পূৰণ কৰিম সো 2 ৰে আমি যদি 4ক পূৰণ কৰোঁ 2 পূৰণ 4 প্লাস আছে প্লাস 2 পূৰণ √6 সো এর পিছত আমি প্লাস √6 ৰে 4ক পূৰণ কৰিম ইয়াত প্লাস প্লাস হ'ব √6 ইনটু √6 পূৰণ কৰিম তো 2 ৰে আমি যদি 4ক পূৰণ কৰোঁ তেনেহ'লে কি হ'ব 8 প্লাস আছে প্লাস 2 ৰে যদি √6 পূৰণ কৰোঁ তেনেহ'লে হ'ব 2 √6 প্লাস আছে প্লাস 4 ৰে √6 পূৰণ কৰিলে 4 √6 ইয়াৰ পিছত প্লাস আছে প্লাস √6 ইনটু √6 পূৰণ কৰিলে আমাৰ কি হ'ব 6 হ'ব সো এতিয়া আমাৰ ইয়াত সদৃশ পদ আছে নেকি যদি সদৃশ পদ আছে তেনেহ'লে আমি প্লাস কৰিম আৰু যদি নাই তেনেহ'লে প্লাস নকৰোঁ সো ইয়াত 8 আৰু 6 কি হয় সদৃশ হয় সো আমি 8 আৰু 6 প্লাস কৰিম কি হ'ব 14 প্লাস আছে প্লাস ইয়াত আমাৰ কি আছে দুইটা √6 আছে আৰু ইয়াত চাৰিটা √6 আছে সো আমি 2 আৰু ইয়াত 2 আৰু 4 প্লাস কৰিম কি হ'ব 6 হ'ব √6 আছে √6 সো এইটাই হল আমাৰ 7 নম্বৰ অংকটোৰ সলিউশন